নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅটো বিশেষভাৱে এইচএছ যি নেকি ফাইনেল এক্সামৰ ৰিজাল্ট আছে তাৰ ওপৰত হ'বলৈ গৈ আছে যেহেতু আপোনালোকে থাম্বনেলত চাইছে যে ইতিমধ্যে সিএম ছাৰে টুইট কৰি কৈছে যে অহাকালি মানে 2 মে তাৰিখে আপোনালোকৰ ৰাতিপুৱা 9টা বজাত আপোনালোকৰ যি নেকি হাই সেকেন্ডাৰী ফাইনেল ৰিজাল্ট আছে হেতু মুকলি কৰা হ'ব বুলি তেবনিকল আপোনালোকৰ ডিসপ্লে শো হৈ আছে আপোনালোকে এটো চাব পাৰে এটা চাক বন্ধু-বান্ধৱীসকল অহাকালি আপোনালোকৰ যি নেকি ৰিজাল্ট আছে হেতু ৰাতিপুৱা 9টা বজাত প্ৰকাশ কৰিব নেকি বা বন্ধু-বান্ধৱীসকল যি দৰে নেকি এইচএছ এলসি যি নেকি ৰিজাল্টক লৈ যি নেকি সিএমৰ এটা ফেক টুইট ইয়াতে ভাইৰেল হৈ আছিল সেই ধৰণে এটো ফেক হয় নেকি তেবনিকল আজিৰ এই ভিডিঅটো ইয়াৰ ওপৰত বিতংগভাৱে হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব আৰু আমাৰ এই চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি কিনি কাষৰ দে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাগবনকল ভিডিঅটো আৰম্ভ কৰো তেসাবনকল প্ৰথমতে আপোনালোকক জনাই থওঁ যে আপোনালোকে যদি এইচএছ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তেতিয়াহলে কিন্তু আপোনালোকে সকলো কাটা আপডেটটো আমাৰ এই চেনেলৰ যোগেদি পাই যাব কিন্তু বন্ধুসকল এটা কি হৈছে সকলোৰে মোবাইলে বা বন্ধুসকল ইয়াতে WhatsApp ইয়াতে ভাইৰেল হৈ আছে এটা পোষ্ট য'ত নেকি কোৱা হৈছে যে সিএম ছাৰে ইতিমধ্যে টুইট কৰিছে বা ইয়াতে নিজৰ পেজত দিছে বুলি কৈ আছে যে এইটো চাব পাৰে বন্ধুসকল আপোনালোকৰ ডিসপ্লে শো হৈ আছে এই পোষ্টটো লৈ ইয়াতে মন কৰক ইয়াতে কোৱা হৈছে বন্ধুসকল যে অহাকালি মানে 2 মে তাৰিখে ৰাতিপুৱা 9টা বজাত আপোনালোকৰ যিনকে হাই সেকেন্ডাৰী ফাইনেল ৰিজাল্ট আছে হেতু মুকলি কৰা হ'ব বুলি এই টুইটাৰত কোৱা হৈছে কিন্তু বন্ধুসকল আপোনালোকক জনাই থওঁ যদি এতিয়া আপোনালোকে সিএম ছাৰৰ যিনকি অফিচিয়েল পেজ আছে বা টুইটাৰ হ্যান্ডেল আছে তাতে যদি আপোনালোকে ভিজিট কৰে তেতিয়াহলে কিন্তু এনা ধৰণৰ কোনো ধৰণৰ আপোনালোকৰ পোষ্ট দেখা নাপাব মানে বন্ধুসকল এটো যোনটো পোষ্ট আছে এটো সম্পূৰ্ণৰূপে এডিট কৰা হয় ফটোশ্বপ বা অন্য যি আপোনালোকৰ এপ আছে হেতু দি ইয়াতে এডিট কৰিছে আৰু এটা কথা জনাই থওঁ বন্ধুসকল যেতে নেকি অফিচিয়ালি ইয়াতে বন্ধুসকল সিএম ছাৰে যেতে নেকি টুইট কৰি কিনি জনায় বা বন্ধুসকল যদি আমাৰ শিক্ষামন্ত্ৰী ছাৰে কিবা টুইট কৰি কিনি জনায় তেতিয়াহলে মই আপোনালোকক আপডেটটো কৰাই দিম আৰু এটা কথা জনাই থওঁ বন্ধুসকল যেতে নেকি ইয়াতে অফিচিয়ালি ইয়াতে ৰিজাল্টখন দিব তেতিয়া বন্ধুসকল যি নেকি আপোনালোকৰ আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ যি নেকি অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিলে আপোনালোকৰ নোটিফিকেশনটো পাই যাব কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে যেতে নেকি অফিচিয়ালি ফাইনেল আপডেট আহে আপোনালোকে আমাৰ এই চেনেলৰ যোগেদি পাই যাব আৰু এটা কথা জনাই থওঁ বন্ধুসকল যদি আপোনালোকৰ তাত এনে ধৰণৰ ফেক ইয়াতে পোষ্ট আছে তেতিয়াহলে কিন্তু আপোনালোকে হেতু শেয়াৰ নকৰিব এটো অনুৰোধ থাকে তে বন্ধুসকল আজিৰ এই ভিডিঅটোত ইমানে আছিল যদি আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাইছে তেতিয়াহলে ভিডিঅটো আপোনালোকে নিজৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰি দিব তাক আজিৰ এই ভিডিঅটো ইয়াতে সমাপ্ত কৰো।